গুড মৰ্ণিং গুড মৰ্ণিং এটি সতেজ পুৱা মানে আৰম্ভণিতে দিনটোৰ আৰম্ভণিতে সতেজ পুৱাৰ পৰা আৰম্ভ এই আমাৰ ভৱিষ্যত পুৱাৰ পৰা উঠিছে গুড মৰ্ণিং আজি নতুনকৈ এটা বস্তু আনিছোঁ বেলেগ এখন দোকানৰ পৰা আনবক্সিং কৰিম তো আগৰ পৰা শুনি আছিলোঁ নাপতল টিভি মেলিলেই পাওঁ নাপতলৰ পৰা এটা বস্তু প্ৰথমবাৰ এটা অৰ্ডাৰ দিছোঁ কেছ অন ডেলিভাৰী 700 টকাত তো কি বস্তু আহিছে চাওঁ বলক আজি আনবক্সিং কৰোঁ পুৱাতে সকলোৱে দিনটো শুভ হওক এয়া দিনটো আমাৰ আৰম্ভণি উঠা 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 মৰ্ণিং 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 আঠুৱা খোলা আমোন উঠা ওপৰলৈ উঠা এইটো এটা খুলিব লাগিব আনবক্সিং কি কি আহিছে চাব লাগিব আঠাটো যাবা আমাৰ ছোৱালী নাই কাৰণে ছোৱালী মানুহৰ কাম আমি নিজেই কৰিব লাগে আৰু তাহলে এই তোমাৰ টিকলাটো দুষ্ট কৰি থাকে মৰ্ণিং এইটো ৰবা জেগাটো উলিয়াই লওঁ খোলা এইটো হ'ব এতিয়া আনবক্সিং মোবাইলৰ স্ক্ৰীন এডাল দিয়া খোলা এয়া ভৱিষ্যত মোৰ আশা ভৰসা সকলোবোৰ ইহঁতৰ কাৰণে গোটেই জীৱন অপি দিছোঁ কষ্ট কৰিছোঁ এইটো এটা প্ৰয়োজনীয় বস্তু এটা আনিছোঁ খোলা চুৰি এখন লৈ আহা এইখন চুৰিয়ে হৈ যাব চকটিপ মাৰি দিয়া এইফালে চকটিপ মাৰি দিয়া ইমান মজা এইটো এটা কভাৰ খুলিছে খোলা এইটো বস্তু ওলাব নাপতলত ফেচবুকত চাই থাকোঁতে হঠাতে পাই গ'লোঁ মোৰ প্ৰয়োজন হৈ আছে বিশেষকৈ জীৱনৰ ভাল বেয়া সময়বোৰ স্মৃতিবোৰ সাঁচি যোৱা সদায় প্ৰচেষ্টা কৰি আহিছোঁ সামাজিক মাধ্যমৰ জৰিয়তে সময়বোৰ গুচি যাব আমাৰ এনেকৈ ছ'চিয়েল মিডিয়াতে ৰাখি যোৱাৰ চেষ্টা কৰিছোঁ আজি এইটো নাপতলৰ পৰা প্ৰথম আনবক্সিং আৰু কি আহিছে এইটো ছেটআপটো ট্ৰাই কৰোঁ ফিটিং কৰিবলৈ কৰাচোন ইয়াতে প্ৰথম এইটো LED লাইট তাৰপিছতে এডাল ষ্টেণ্ডডাল এডাল খুলি দেখাইছে প্ৰথম খোলা এডাল খুলি ফল্ডিং কৰিব লাগিব এনেকৈ এডাল আহিছে তো এডাল এইখনত টিপি চিধা ফিটিং এইটো ষ্টেণ্ডডালে ইয়াৰ ওপৰত কিবা এটা লাগিব লগাই দিয়াত লাগিব তাৰ ওপৰত এডাল ক্লিপ এডাল আহিছে ইয়াতে মাজতে মোবাইলটো এনেকৈ ফিটিং কৰি ল'ব পৰা যাব তো ইয়াতে ফিটিং হ'ব এইটো স্কুট ফিটিং হ'ব আমনো হেল্ল' কোৱা আমাৰ ছাৰে ফোন কৰিয়ে আছে হেল্ল' কোৱা ফিটিং ইয়াৰ ওপৰত এইটো লাইট ফিটিং হ'ব চোৱা তেনেকৈ ইয়াৰ ওপৰত এইটো LED-টো এটা আহিছে সুন্দৰ লাইটটো হ'ব এইটো লাইট হ'ল চোৱা এইটো লাইট ফিটিং ইয়াৰ ওপৰত স্পীকাৰ এটা ফিটিং হ'ব সেইটো হেল্ল'টো দিয়া এইটো হ'ব ইয়াত ফিটিং ফিটিং হ'ব তাৰপিছতে এইটো এটা ৰিম'ট এটা আহিছে তো ৰিম'টটো ব্লুটুথ কানেকশ্যন কৰি আপুনি ফটো উঠিব পাৰে কেমেৰা অন কৰিব পাৰে আৰু এডাল কেবুল আহিছে দিয়া এইডাল কেবুল ইয়াতে এটা পইণ্ট এটা আছে ইয়াত সোমাই ইয়াতে মোবাইলটো ইয়াতে সোমাব ন ইয়াতে ধুনীয়াকৈ মোবাইলটো সোমাই এইডাল কেবুল মোবাইলত এনেকৈ ফিটিং হ'ব তাৰপিছত এনেকৈ সুন্দৰকৈ থৈ পেলাই ব্লগিং কৰে কিবা ৰিলছ বনায় এনেকৈ
থৈ ব্লগিং কৰে, ৰিলছ বনায়। তাৰপিছতে যদি থৈ পেলাই হাতত লৈ পেলাই কৰিব বিচাৰে তো এনেকৈ লৈ এডাল হেৰি কৰি এডাল এনেকৈ দিলে এইটো এটা ষ্টেণ্ড হ'ল। তো যিসকলে ৰিলছ বনায়, ভিডিঅ' বনায় তেখেতসকলৰ কাৰণে খুব সুবিধাজনক এটা বস্তু। এতিয়া লাইটটো বেটাৰী আছে, ইয়াতে বেটাৰী লগাব লাগিব। এতিয়া আমি চেক কৰিম এই স্পীকাৰৰ চাউণ্ডটো কিমান দূৰৰ পৰা আহে। 1 2 3। এতিয়া সুন্দৰকৈ এনেকৈ হাতেৰে ধৰি ঘূৰাই পকাই এনেকৈ ভিডিঅ' ৰানিঙতে হওক, বহি থকাতে হওক কৰিব পাৰি। তো শব্দ কোৱালিটিটো কেনেকুৱা পাইছে জনাব। মাইকটো তাৰ মাইকতে লাগি আছে। তো এনেকৈ আমাৰ আৰু এটা বস্তু আজি আনবক্সিং কৰি আমি তিনিটাৰ লগত লৈ এইবিলাক মোৰ ভৱিষ্যত যিবোৰ কৰি আছোঁ ইহঁতৰ কাৰণেই কৰি আছোঁ। ইহঁতক পোৱাৰ পিছতে জীৱনৰ দুখ কষ্টবোৰ পাহৰি যাওঁ। তো আৰু এটা আনবক্সিং আছে আজি, আমাৰ নতুন এটা বস্তু আনিছোঁ, পিছৰ ভিডিঅ'ত পাব, চাই থাকিব।